অসম ৰিপৰ্টৰ দৰ্শকসকলক দিবলৈ লৈছো একে ব্ৰেকিং নিউজ। অসম অৰুণাচল সীমান্তত পুনৰ অপহৰণ কাণ্ড সংঘটিত হৈছে। বমগাৰা ফেনবেৰ নামৰ 14 নং খাদানৰ পৰা অপহৰণ কৰা হৈছে 10জন শ্ৰমিকক। ইয়াৰে এগৰাকী শ্ৰমিকজনৰ নাম জ্ঞান থাপা বুলি চিনাক্ত কৰা হৈছে। পুৱতি নিশা 7জনীয়া অস্ত্ৰধাৰী দলে শ্ৰমিক কেইগৰাকীক বমগাৰা ফেনবেৰ নামৰ ঠাইৰ পৰা অপহৰণ কৰে। অপহৃত শ্ৰমিকজনৰ ঘৰ তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত হাৱাই পথাৰ গাঁৱৰ বুলি জানিব পৰা গৈছে। অপহৰণ কাণ্ডত আলফা স্বাধীন আৰু NSCN KYৰ জড়িত থকা সন্দেহ প্ৰকাশ কৰা গৈছে। ৰিপৰ্ট অসম ৰিপৰ্ট। ল'ৰাটো বিচাৰা কাম কৰিবলৈ কৈছিলে, অকৰা দুখীয়া ল'ৰা, মা নাই বিচাৰা, দুখীয়া আছিলে বিচাৰা, দুপইচা কমাবৰ কাৰণে যাম বুলি দেউতা মই বুলি গৈছিলোঁ মোৰ পৰা। এতিয়া শুনি পাইছোঁ এনেকা বমগাৰাতে কাম কৰি আছোঁ দেউতা, এইটো দুপইচা কমাবৰ কাৰণে লোকৰ মহৰি কৰি আছোঁ বুলি কৈছিলে মোক। এতিয়া বমগাৰ মইতো কোন জেগাতে গৈছে এইটো মইতো যোৱাবি নাই জেগাত। এতিয়া শুনি পাইছোঁ কথাটো এনেকা ধৰিছে বুলি, কোনোবা উঠাই লৈ গ'ল বুলি। এইটো দুখীয়া ল'ৰা হয় বিচাৰা, মা নাই। দিব লাগে যি হ'ল ভাল কৰি দিওঁ, দুখীয়া ল'ৰা হয় বিচাৰা, মা নাই, ঘৰত সৰু ভাই আছে, তাৰ বেমাৰী, ভৰিও ভাল নাই, এনেকুৱা দুখত আছোঁ। যোনে লৈছে ভাল কৰি দিয়ক, দুখীয়া ল'ৰা বিচাৰা, একো নাজানে। গাঁৱৰ ৰাইজৰ ওচৰ